পৰশুৰাম নদীৰ কাষতে থকা এখন জুলুঙা দলং এয়া হৈছে মানে পৰশুৰাম নদী আৰু পৰশুৰাম নদীৰ দেখিছেনে প্ৰবাল সোঁত খুব ধুনীয়াকৈ বৈছে আৰু এইফালে চাৰি কাষে পাহাৰ 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 আৰু এই দলংখন হৈছে মানে ৰছী দি নিৰ্মাণ কৰা আৰু এয়া দেখিছেনে এনেকৈ মানে ওলমাই থৈ দিয়া আছে এয়াই হৈছে জুলুঙা দলং আচলতে আপোনালোকক সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইফালে গাড়ীও পাৰ হ'বলৈ পাৰে গাড়ী বাইক সকলোখিনি পাৰ কৰিব পাৰে এয়া দেখুৱাই দিছোঁ আপোনালোকক পৰশুৰাম নদীৰ যি জুলুঙা দলং আপোনালোকক এই মোৰ ভিডিঅ'টোৰ মাধ্যমেৰে দেখাবলৈ চেষ্টা কৰিলোঁ এয়া দেখিছেনে খুব সুন্দৰকৈ মানে সোঁত বৈছে আৰু এনেকৈ আহিলোঁ মানে অৰুণাচললৈ বুলি আৰু আপোনালোককো এই ভিডিঅ'টোৰ মাধ্যমেৰে সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ দেখিলে পাইছেনে খুব ধুনীয়া এটা লোকেশ্যন তো আপোনালোকে যদি কেতিয়াবা আহিম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে আহিব পাৰিব খুব সুন্দৰ আৰু আপোনালোকক সকলোখিনি দেখুৱাই গৈছোঁ আপোনালোকে কণ্টিনিউ স্কিপ নোপোৱাকৈ চাই গৈ থাকক এইফালে দেখিছেনে পাহাৰ 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 সেইফালে পাহাৰত খুব ধুনীয়াকৈ কুঁৱলী উৰিছে দেখিছেনে এখন পাহাৰ 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 আৰু এইফালে নদীৰ পানী বৈ গৈছে খুব ধুনীয়াকৈ আৰু এইফালে দেখিছেনে পাহাৰ এয়াই আৰু আজি ভিডিঅ'টো